BTR বাঙালী যুঁজ ফেডাৰেশ্যনৰ এটা নেতৃত্ব আজি ইয়াতে আমি আহিছোঁ যে যোৱা 20 তাৰিখ ফেব্ৰুৱাৰীত আমি জানিবলৈ পাইছোঁ এই ঘৰৰ গৰাকীক কেএলঅ নামৰ সংগঠনে এটা হোৱাটছএপ যোগে এটা ডনেশ্যন লেটাৰ এটা দিছিলে তাতে 25 লাখ ডিমাণ্ড কৰা বুলি আমি দেখিবলৈ পাইছোঁ ঘটনাটো অতি নিন্দাজনক আৰু দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিম কাৰণ ইয়াৰ পৰা 200 মিটাৰ দূৰত্বত ইক্ৰাবাৰী আউটপোষ্ট এখন আছে তো 200 মিটাৰ নিলগত থকা আউটপোষ্ট আৰু এইটো গাঁৱত ইমান ঘৰৰ মাজত কেনেকৈ কেএলঅৰ দৰে সংগঠন আহি আমি শুনিছোঁ কেএলঅ নেকি চৰকাৰৰ লগত আলোচনাত বহিছে যদি আলোচনাত বহিছে এনেকৈ কুটাগাৰ ঘটনা কেনেকৈ সংঘটিত কৰিব পাৰিলে প্ৰথম কথা আমি কেএলঅৰ নিচিনা সংগঠনক আমি হুকিয়াই দিছোঁ আজি মঞ্চৰ পৰা যে ইহঁতে আমাৰ বাঙালী সমাজৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ বাঙালীৰ এই কমজোৰি থকা নাই বাঙালীৰ হৈ লাগিব কাৰণে বাঙালী ফেডাৰেশ্যন আছে আগতে লাগিছে অনাগত দিনতো আমি বাঙালী ফেডাৰেশ্যনে যুঁজি যাম আৰু এই বস্তুটোত চৰকাৰে এটা নীৰৱ ভূমিকা মই লৈছে বুলি আমি আজি ক'ব যাম BTR চুক্তিৰ মতে শান্তি আলোচনা কৰিছিলে কিন্তু আজি এমাহ উকলি গ'ল কিন্তু আজি কোনো এজন BTRৰ কোনো এটা মুৰব্বী আহি তেওঁলোকৰ ঘৰত এটা সান্তনা দিব নাহিলে এটা আমি দুখ প্ৰকাশ কৰিছোঁ কাৰণ আমাৰ ভোটেৰে BTR চৰকাৰ গঠন কৰিছে বা বিজেপিৰে হওক বা অইন কোনো দলৰ হওক ইলেকশ্যন নিৰ্বাচনৰ সময়ত তেওঁ আমাৰ তাত আহে ভোটৰ ভিক্ষা খুজিব আহে কিন্তু আজিৰ ডেটত ইহঁতে এই ঘৰৰ দুৰ্ভাগ্য এই পৰিয়ালটোক খবৰ ল'ব এইটো সময় নহ'ল তো আমি এক তৰফৰ পৰা আজি এই মঞ্চৰ পৰা আমি BTCৰ আপোনাৰ CM ইহঁতক আমি নেতৃত্বক আমি আজি হুকিয়াই দিব বিচাৰিছোঁ ইয়াৰ পৰা খালি ভোটৰ ৰাজনীতি বাঙালীসকলৰ লগত নকৰিব এই দুখৰ সময়ত বাঙালীৰ বেক চাইডে আপোনাক থাকিব লাগিব এইটো কাৰণে আপোনালোকক আমি নিৰ্বাচনত আমি জিকাই পঠাইছোঁ আজি দুৰ্ভাগ্য পৰিয়াল বম ব্লাষ্ট পিছতো আজি ইহঁতক ফোনৰ যোগে ধমকি দি আছে যে ইহঁতৰ পৰিয়ালৰ ওপৰত ধমকি দি আছে তো ক'ত গ'ল নিৰাপত্তা আজি আমি দুদিন আমি ইয়াতে আহিলোঁ আমি কিন্তু কোনো নিৰাপত্তা আজি ওদালগুৰি আৰক্ষীক আমি ইয়াতে তৎপৰতা দেখা নাপালোঁ কিন্তু যেতিয়া নেকি আপোনাৰ ধনদাবীটো কৰিছিল ধনদাবী কৰাৰ পিছতে এই পৰিয়ালটোৱে প্ৰশাসনক হয় 20 তাৰিখে যোৱা 20 তাৰিখ ফেব্ৰুৱাৰী 2023ত ধনদাবী লেটাৰটো দিছিলে লগে লগে ওদালগুৰি ৰোটা থানাত ইহঁতে ৰোটা থানাত জনাইছে আৰু 21 তাৰিখে 22 তাৰিখে ইহঁতে SP মেডামতাটো জনাইছে কিন্তু ইহঁতে 2-4 জনক ধৰিছে এটা ধৰা মানুহজনে একচুয়ালি ইয়াতে হয় না আমি এখিনি গম নাপাওঁ অভিযোগ দুৱাৰ প্ৰায় এমাহ পিছত যেটা বোমা বিস্ফোৰণ সংঘটিত হ'ল তেতিয়াহে পুলিচৰ ভূমিকা আমি দেখিবলৈ পাইছোঁ কিন্তু এমাহ সময় এটা কম সময় নহয় আজিকালি CM ছাৰে কৈ থাকে মডেল পুলিচ কিহৰ মডেল পুলিচৰ যদি এমাহ লাগি গ'ল এটা ফোন নম্বৰ ট্ৰেছ কৰিব যাওঁতে তাতে ক'ত পুলিচৰ ক'তবা আমি সংঘাত এটা দেখিছোঁ পুলিচৰ এক নীৰৱ ভূমিকা দেখিছোঁ আৰু হয়তো পুলিচে বাঙালীসকলক প্ৰতাৰণা কৰিছে বুলি আমি ভাবিছোঁ আজি বাঙালী হোৱাৰ বাবেই চাগে পুলিচে ভূমিকা লোৱা নাই আজি আমি সন্দেহ হৈছে আমাৰ কাৰণ বাঙালী এনেকুৱা এটা জাতি যে জাতিটোৰ বিভিন্ন মানুহ ব্যৱসায়ত জড়িত হৈ থাকে আমি না কাৰো বেয়া বিচাৰিছোঁ না কোনোবা কিবা কৈছোঁ আমি থাকোঁ নিজৰ ব্যৱসায় নিজৰ পৰিয়ালৰ লগত আমি ভালকৈ শান্তিৰে আমি জীয়াই থাকিব বিচাৰোঁ কিন্তু এই শান্তি কিছুমানে দুষ্কৃতিকাৰে কেএলঅৰ নিচিনা সংগঠন ক'তবা আলফা আজি ওদালগুৰিৰে নহয় আজি গোসাইগাঁৱত কোকৰাঝাৰত বাঙালীসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছে অকল বাঙালীককৈ টাৰ্গেট লৈ দিছে কেএলঅৰ যদি ক্ষমতা আছে আহক ফেডাৰেশ্যনৰ লগত যুঁজক বাঙালী ফেডাৰেশ্যনৰ লগত যুঁজক এই নিৰীহ দুখীয়া মানুহৰ লগত যুঁজিব নালাগে ফেডাৰেশ্যনে বেংগলী সম্প্ৰদায়ৰ লগত হিংসা কৰিছে সিহঁতৰ যুক্তি কি আছে আৰু কেএলঅৰ জীৱন সিংহ ডাঙৰীয়াই তেওঁৰ কিয় নেতৃত্ব লৈছে মই ধৰিব পৰা নাই তেওঁ নিজকে CNC বুলি কয় কিয় CNC চৰকাৰৰ লগত আলোচনা কৰাৰ পিছত কেনেকৈ ধনদাবীবিলাক সংঘটিত হ'ব পাৰিছে তেওঁ কি কৰি আছে তেওঁক নামানে নেকি তেওঁ যদি নামানে অহাকালি তেওঁ মিডিয়াৰ আগত কওক যে মই কণ্ট্ৰল কৰিব পৰা নাই মোৰ ল'ৰাবোৰক তেওঁ কিহৰ CNC তেওঁ শান্তি আলোচনা কৰাৰ পিছত যদি এনেকুৱা হৈ আছে আৰু আমি BTC প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিম তেওঁলোক ইমিডিয়েট এটা দল সজাতি দল ইয়াতে পঠাব লাগে আৰু ঘটনাৰ বুজ ল'ব লাগে আৰু কমচে কম এই মানুহকেইজন অলপ সকাহ দিব লাগে আৰু আমি আৰু এটা কথা ৰিকুৱেষ্ট কৰিম ওদালগুৰি প্ৰশাসনক যিহঁতে ইহঁতৰ ফেমিলিৰ ওপৰত অত্যাচাৰ কৰিম বুলি কৈছে এই ফেমিলিটোৰ পৰা ভাঙি পৰিছে কমচে কম ইয়াতে এজন কনষ্টেবল হ'লে আমি নিয়োগ কৰিবলৈ আমি আজি ওদালগুৰি প্ৰশাসনক আমি আহ্বান জনাইছোঁ নিৰাপত্তা এজন কনষ্টেবল হ'লেও ইয়াতে দি কমচে কম পেট্ৰলিংটো অলপ ঘনকৈ হওক আমি যোৱাকালিৰ পৰা আহিছোঁ পুলিচৰ একদম আমি ভূমিকা দেখা নাই মই প্ৰসঞ্জিত দাস কৈ আছোঁ আমি একমাহমান আগত লেটাৰ দিছিল এটা কেএলঅয়ে দিয়াৰ পিছত একমাহ পিছত বম ব্লাষ্ট কৰিল ঘৰত
বম ব্লাষ্ট হোৱাৰ পিছতো এতিয়া ধমকি দি আছে সিহঁতে ফোন কৰি তাৰমানে সিহঁতক টকাটো লাগেই নহ'লে আৰু ভয়ংকৰ সৃষ্টি কৰিব ফেমিলিত পিছতো ধমকি দি আছে সিহঁতে টকাটো নিদিলে আৰু ভয়ংকৰ সৃষ্টি কৰিব বুলি কৈ আছে সিহঁতে টকা সিহঁতৰ লাগে লাগে টকাটো কাক কৈছে এইটো কথাটো? এইটো মোৰ দাদাক তাৰমানে ডাঙৰ দাদা তনত আছক ঘৰৰ গৰাকী অঁ কি বুলি কৈছে? টকাটো লাগে সিহঁতৰ নহ'লে ঘৰৰ মানুহ আৰু ডাঙৰকৈ আৰু বেয়া কাম কৰিব বুলি কৈ আছে সিহঁতে এতিয়া আপোনালোকে শংকাত আছে ন? অঁ শংকাত নিৰাপত্তাহীনতাত ভুগি আছোঁ আমি এতিয়া প্ৰশাসনৰ মানুহ খবৰ চবৰ লয় নে নাই? প্ৰশাসনৰ মানুহ আহিছিল 2 দিন থাকিল ঘৰত তাৰপিছত সিহঁতে কৈ আছে কিবা হ'লে জনাব সিহঁতে কাম কৰি আছে সিহঁতে বম ব্লাষ্টৰ পিছতো যে আপোনালোকক ধমকি দি আছে ভাবুকি দি আছে এই কথাখিনি প্ৰশাসনক জনাইছে নে নাই আপোনালোকে? এইটো জনা হৈছে কি কৈছে? সিহঁতে কৈছে বাই চান্স কেতিয়াবা যদি আৰু ফোন কৰে সিহঁতে যোগাযোগ কৰিব কৈছে আৰু এতিয়া যে আপোনালোকে ভয় শংকাত ভুগি আছে কি আহ্বান জনাব চৰকাৰ বা প্ৰশাসনক? এতিয়া চাওক এতিয়া আমি এইটোৱেই ক'ব খোজোঁ যে চৰকাৰে যাতে এইটো আমাক নিৰাপত্তা দিয়ে আমি এতিয়া যিটো অসুবিধাত পৰি আছোঁ বহুত ডাঙৰ অসুবিধা এই যোৱা বৃহস্পতি ৰাতি যিটো ঘটনা কৰিল সিহঁতে কৈ আছে এতিয়া আৰু ডাঙৰকৈ এনেকুৱা ঘটনা কৰিব টকাটো নিদিলে